হিউমেন পেপিলোমা ভাইৰাছ যিটো ভাইৰাছ আছে এই ভাইৰাছে যিবোৰ বেমাৰ কৰে বিশেষকৈ কেঞ্চাৰ মাইকী মানুহত ইউট্ৰাছ বা চাৰ্ভিকেল কেঞ্চাৰ কৰে জৰাই আৰু মুখৰ কেঞ্চাৰ আৰু বহুত মাইকী আৰু মতা মানুহত হেড এণ্ড নেক কেঞ্চাৰ ডিঙিৰ কেঞ্চাৰ প্লাছ তোমাৰ পেনাইল কেঞ্চাৰ লিংগৰ কেঞ্চাৰ পায়খানা ৰাস্তাৰ কেঞ্চাৰ এইবোৰ কেঞ্চাৰ কৰে চ' ইয়াৰ কাৰণে আমি এটা কনক্লেভ এইকাৰণে পতা হ'ল যে এই বস্তুখিনি আমি ৰখাব পাৰোঁ এনেকৈ ৰখাব পাৰোঁ আমি ভেকচিন এটা ওলাইছে HPV ভেকচিন একদম সস্তা ভেকচিন আৰু আমাৰ ভাৰততে প্ৰডিউচ কৰা চ' সেইকাৰণে এই ভেকচিনটো এতিয়া এভেইলেবল হৈছে আমিতো বহুত দিনৰ পৰা দি আছোঁ এইখিনি আমি সজাগতা কৰিব খুজিছোঁ মানুহৰ যে আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে 9 বছৰৰ পৰা ওপৰ বয়সৰ তেওঁলোকক এই ভেকচিনটো দিলে বিভিন্ন ধৰণৰ HPV ৰিলেটেড কেঞ্চাৰৰ পৰা বচাব পাৰে কাৰণ কেঞ্চাৰ ট্ৰিটমেণ্ট কৰাটো খুব এটা কষ্টলি বস্তু হৈ যায়গৈ বহুত পইচা খৰচ হয় ফেমিলি একদম ধ্বংস হৈ যায়গৈ কিন্তু সেইটো যদি আমি অকণমান পইচা খৰচ কৰি পেলাই ভেকচিনটো দিব পাৰোঁ তেতিয়াহ'লে বহুত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ পৰা বাচিব পাৰে ছাৰ আপুনি অকণমান আগলৈকে আমি কেঞ্চাৰটো কিহৰ কাৰণে হয় জনা নাছিলোঁ সেইকাৰণে আমি সকলোৱে ধৰি লৈছিলোঁ যে কেঞ্চাৰ হোৱাৰ লগে লগে মৃত্যু আসন্ন কিন্তু বিজ্ঞানে এনেকুৱা এটা পৰ্যায়ত আজি উপনীত হৈছে যে কিছু সংখ্যক কেঞ্চাৰ আজি আমি এটা ভাইৰাছৰ কাৰণে হয় বুলি প্ৰমাণিত হৈছে আৰু সকলোতকৈ ভাল খবৰটো হ'ল এইটোৱে যে এই ভাইৰাছটোৰ এগেইনষ্টত আমাৰ হাতত এটা ভেকচিন আহি হাতত পৰিছেহি গতিকে কেঞ্চাৰ যিটো এটা সময়ত আমাৰ কাৰণে চুব নোৱাৰা চিকিৎসা পদ্ধতিত আছিলে আজি আমি সেই ধৰণৰ কেঞ্চাৰৰ এটা অংশ হিউমেন পেপিলোমা ভাইৰাছৰ কাৰণে যিটো হয় যিটো আমি কৈছোঁ চাৰ্ভাইকেল কেঞ্চাৰ অৰোফেৰেঞ্জিয়েল কেঞ্চাৰ এনেল কেঞ্চাৰ পেনাইল কেঞ্চাৰ বা বিভিন্ন ধৰণৰ ৱাৰ্ড জাতীয় এইবিলাক বস্তু য'ৰ পৰা কেঞ্চাৰ হ'বগে পাৰে এইসকলৰ এগেইনষ্টত আজি আমাৰ হাতত এটা ভেকচিন আহি পৰিছেহি 2008 চনতে এই ভেকচিন আৱিষ্কৃত হৈছে আৰু আৱিষ্কাৰ হোৱাৰ পিছত তেখেতে এটা নোবেল প্ৰাইজ পাইছে আৰু সেই নোবেল প্ৰাইজ হোৱাৰ পিছতে ইয়াৰ জনপ্ৰিয়তাটো গোটেই বিশ্বত বিয়পি পৰিছে আমাৰ কৰ্তব্যটো হ'ল চিকিৎসক হিচাপে আমাৰ মানুহখিনিয়ে যাতে এই ভেকচিনৰ প্ৰতি জ্ঞাত হয় আৰু আমি মানুহক এইখিনি সুবিধা দিব পাৰোঁ যে এনেকুৱা ধৰণৰ এটা ভেকচিন যদি আপুনি উপযুক্ত সময়ত উপযুক্ত বয়সত গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ সকলো সদস্যই সেইখিনি বেমাৰৰ পৰা কিছু পৰিমাণে হ'লেও মুক্ত হৈ থাকিব আজি কনক্লেভখন আয়োজিত কৰা হৈছে এতিয়া 9 বছৰৰ পৰা আমি ল'ৰা ছোৱালী সকলোকে 14 বছৰলৈকে প্ৰথমতে দিছোঁ 9 বছৰৰ পৰা 14 বছৰ বয়সলৈকে 2টা ড'জত দিব লাগে আজি যদি আমি প্ৰথমটো ড'জ দিওঁ 6 মাহৰ পিছত দ্বিতীয়টো ড'জ দিব লাগিব 15 বছৰৰ পৰা 26 বছৰ বয়সলৈকে ল'ৰা ছোৱালী মহিলা উভয়কে আমি 3টা ড'জ দিব লাগে আজি যদি প্ৰথমটো দিলোঁ দ্বিতীয়টো 2 মাহৰ পিছত আৰু তৃতীয়টো 6 মাহৰ পিছত 26 বছৰৰ পৰা 45 বছৰ বয়সলৈকে এই ভেকচিনটোৱে আমি মানুহক ক'ব লাগিব যে আপোনালোকে ভেকচিনটো ল'লেই আপোনালোক সকলো ধৰণে সুৰক্ষিত নহ'লেও অন্ততঃ কিছু কিবাত আপোনালোকে সুৰক্ষিত হৈ থাকিব তাৰ লগে লগে আপোনালোকে কেঞ্চাৰৰ বিষয়ে যিটো আমি স্ক্ৰিনিং কৰা বুলি কওঁ কেঞ্চাৰ হোৱাৰ লক্ষণবিলাকৰ কাৰণে আপোনালোক আমি পৰীক্ষা কৰাব সেইখিনি কৰাই থাকিলে আপোনালোকে কেঞ্চাৰৰ পৰা মুক্ত হৈ থাকিব